নমস্কাৰ বন্ধুসকল, বজচ অসম চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ চাংঘৰৰ কাষত আপোনালোকে পুখুৰীৰ দৰে যে দেখা পাইছে, এইটো এটা ডুবি হয়। এই ডুবিত এটা কালভাৰ্ট আছে। ৰাস্তাৰ কাষৰ নলাৰ পানীবোৰ এই ডুবি হৈ নদীত পিছফালে এখন নদীত পৰিছেগৈ। বন্ধুসকল, এই ডুবিৰ কাষতে আজি এজনী দুষ্প্ৰাপ্য কাছ উদ্ধাৰ হৈছে। আপোনালোকে দেখি আচৰিত হ'ব। অসমত ভালেমান প্ৰজাতি আমি দেখা পাইছোঁ যদিও এনেধৰণৰ কাছ আমি কাহানিও দেখি পোৱা নাই। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব। আপোনালোকৰ কাছজনী আমি দেখাই লওঁ। এইজনী সেই কাছজনী সম্পূৰ্ণ সোণালী ৰঙৰ, একদম কাঠত যেনেদৰে ফুল কাটি থোৱা থাকে, একদম তেনেকুৱা ধৰণৰ কাছৰ সম্পূৰ্ণ পৰিষ্কাৰ এজনী কাছ। আপোনালোকে দেখি আচৰিত হ'ব, একদম চিকচিকাই আছে কাছজনী। এতিয়া চাওকচোন, কিমান ধুনীয়া এজনী কাছ, সম্পূৰ্ণ সোণালী ৰঙৰ। আগে পিছে আমি কাহানিও এনেধৰণৰ কাছ দেখা নাই। যদি আপোনালোকৰ কোনোবাই দেখিছে, আপোনালোকে কমেণ্ট কৰি জনাব। কাছজনীৰ নাম আৰু প্ৰজাতি আপোনালোকে কমেণ্ট কৰি জনাব। কাছজনীৰ তলৰ অংশ চালে আপোনালোকে দেখিব, এখন টাইলছত যেনেদৰে ফুল অঁকা থাকে, ঠিক তেনেধৰণৰ একদম জিলিকি থকা এজনী কাছ। দেওবাৰৰ কথা, দুজন বন্ধু আৰু দুজন দাদা আহিলে মোৰ চাংঘৰলৈ। আমি সকলোৱে বহি চাহ খাই আছিলোঁ। চাহ খাই থকা সময়তে এজন বন্ধুৱে কাছজনী দেখা পালে আৰু আমি সকলোৱে লৰালৰিকৈ গৈ মেলি কাছজনী আমি উদ্ধাৰ কৰিলোঁ। এতিয়া কথা হ'ল, আমি কাছজনী কেনেধৰণে সুৰক্ষিত স্থানত আমি ৰাখিব পাৰোঁ। ঘণ্টাজোৰা আলোচনাৰ শেষত আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ। আমি এই বস্তুভাগ নি আজি ভোগদৈ নদীত এৰি দিমগৈ। যিহেতু নেকি আপোনালোকে চাব পাৰে, আপোনালোকে দুষ্প্ৰাপ্য বস্তু এনেকৈ দেখিছে আপুনি। এয়া দেখিছে দুষ্প্ৰাপ্য বস্তু। এই বস্তুভাগ নি আমি আজি ভোগদৈত এৰি দিমগৈ। কথামতে কাম, আমি সকলোৱে মিলি বস্তুভাগ আমি ভোগদৈ নদীত এৰিবলৈ গৈ আছোঁ। বলক। আমি ভোগদৈৰ কাষত উপস্থিত হ'লোহি। বাবুদা, কিবা এটা কওক, দুষ্প্ৰাপ্য বস্তু কিবা এটা কওক। বস্তু আজি আমি নৈত এৰিব আহিছোঁ। কেনেকৈ দেখিলোঁ, আমি কাছজনী কেনেকৈ দেখিলোঁ এবাৰ কৈ দিছোঁ। আমি গোটেইকেইজন চাংঘৰত বহি আছিলোঁ। তাৰপাছত চাংঘৰ কিনাৰতে এখন পুখুৰী আছে, সৰুকৈ নলা, ইমান ডাঙৰ পুখুৰী নহয়। কিবা এটা লৈ থকা দেখিলোঁ। তাৰপাছত আমি গোটেইকেইজন গৈ চাইছোঁ, এইটো কাছ। আকৌ আমি ধৰিলোঁ, ধৰি মেলি চাইছোঁ এইটো বেলেগ ধৰণৰ, মানে এনেকৈ আমি কেতিয়াও দেখা নাই এনেকুৱা কাছ, মানে এনেকুৱা যিটো কালাৰ, যিটো আপোনালোকে ভিডিঅ'ত দেখিছে। গোটেইকেইজন সিদ্ধান্ত কৰিলোঁ যে কাছজনীক যদি আমি এই নলাটোত আকৌ এৰি দিওঁ, কোনোবা ধৰি মানুহে কোনোবাই পালে ধৰি লওক, চব মানুহ একে নহয় ন, মাৰি দিব, বেলেগ মানে গাঁৱৰ মানুহ ক'ব নোৱাৰে। সেইকাৰণে আমি চিন্তা কৰিলোঁ যে আমি গোটেইকেইজন সিদ্ধান্ত ল'লোঁ যে এই কাছজনী আমি গোটেইকেইজন লৈ আমাৰ ওচৰৰ ভোগদৈ নৈলৈ এৰি দিওঁ। এইটো সিদ্ধান্ত ল'লোঁ আমি গোটেইকেইজন মিলি। আৰু আমি এই কাছজনীক লৈ আমি আজি ভোগদৈ কিনাৰত আমি উপস্থিত আছোঁ আৰু আমি এই কাছজনীক আমি এৰি দিবলৈ লৈছোঁ। ধন্যবাদ বিনোদ। আজি বৰজানৰ ঘৰত আমি ফুৰিবলৈ আহিছিলোঁ। আহি পিনি আমি যেতিয়া চাংঘৰত আমি চাহ খাই আছিলোঁ লগৰকেইজনে, তেতিয়া হঠাতে নলা কিনাৰতে কিবা বস্তু এটা হিলি আছিলে। যেতিয়া চালে কাছ হয়, তেতিয়া কাছজনী আমি দেখি মেলি আমি গোটেই লগৰখিনিয়ে সিদ্ধান্ত ল'লোঁ যে ভোগদৈ নদীতে আমি মেলি থৈ আহোঁ। সিদ্ধান্ত ল'লোঁ যে এইজনী আমি ভোগদৈ নদীত মানে মুক্ত বিচৰণ কৰিবলৈ এৰি দিছোঁ, যাতে বংশ বৃদ্ধি কৰিব পাৰে। অতি দুষ্প্ৰাপ্য কাছ হয়, আপোনালোকে দেখিছেই চাগে। আমাৰ সকলো লগৰে ক'লেই, বন্ধুকেইজনে, এই কাছজনী আমি কেনেকৈ দেখিলোঁ, ক'ত পালোঁ। এতিয়া আমি এই কাছজনী দেখিছে কিমান ধুনীয়া সৌন্দৰ্য। আমি এতিয়া দুষ্প্ৰাপ্য এই ঠেং ওলাইছে, দেখিছে নাই? পাছফালেও চাওক, তললৈও চাওক, কিমান ধুনীয়াকৈ ওলাইছে। আমি এতিয়া আমাৰ নিজৰ সমষ্টি, মৰিনী সমষ্টি, যোৰহাট জিলা ভোগদৈ নদীত আমি কাছজনী আমি মুকলি কৰি দিবলৈ আনিছোঁ। ধন্যবাদ সঞ্জীৱ। ধন্যবাদ। এই পাপুদা, বৰ্তমান কাছজনী পাপুদাৰ হাতত আছে। এই পাপুদাই সিদ্ধান্ত লৈছিলে যে কাছজনী আমি ভোগদৈত নদীত এৰিব লাগে। আমি চবেই ভাবি আছিলোঁ যে আমি কাছজনী ক'ত এৰিম, কি কৰিম, কেনেকৈ আমি কাছজনী সুৰক্ষিত স্থানত মানে থ'ব পাৰিম। পাপুদাই সিদ্ধান্ত ল'লে যে আমি ভোগদৈ নদীত যদি কাছজনী মুকলিমূৰীয়াকৈ এৰি দিওঁ, তেতিয়া কাছজনী নিশ্চয় সুৰক্ষিত হ'ব। পাপুদা, আপুনি এই সন্দৰ্ভত কি ক'ব? মই এইটো সময়ত এইটোৱে কওঁ, এই আপোনাৰ কাছজনী বৰ্তমান মানে আপোনাৰ পুখুৰী বা
কুঁৱাত ৰখাতকৈ মই ভাবিলোঁ নৈত এৰোঁ। নৈত এৰিলে লগে লগে বিল কোহলৈ গৈ তেওঁ বংশবৃদ্ধি কৰিব পাৰিব। পুখুৰীত হ'লে তেওঁ বন্দিত্ব জীৱন কৰাতকৈ নৈতে আমি সিদ্ধান্ত ল'লোঁ। নিশ্চয় বাবুদা, পুখুৰীত ময়ো চিন্তা কৰিলোঁ কথাটো। পুখুৰীত যদি আমি এৰোঁ কাছজনী নিশ্চয় বন্ধিত্ব জীৱন এটা পাৰ কৰিব লাগিব। যদি আমি নদীৰে এৰি দিওঁ তেওঁক মুকলিমূৰীয়াকৈ তেওঁ প্ৰাকৃতিক বুকুত তেওঁ প্ৰকৃতিৰ বুকুলৈ আমি মুকলি কৰি দিয়া হ'ব। গতিকে আজি শেষত আমি এই দুষ্প্ৰাপ্য কাছজনী আমাৰ প্ৰকৃতিৰ বুকুত আমি মেলিব ওলাইছোঁ। আপোনালোকে চাই লওক শেষ সময়ত আমি প্ৰকৃতিৰ বুকুত আমি দুষ্প্ৰাপ্য কাছজনী আমি ভালকৈ দেখাই দিয়ে। এৰিব ওলাইছোঁ। আপোনালোকে চাব পাৰে। এই দুষ্প্ৰাপ্য কাছজনী আমি প্ৰকৃতিৰ বুকুত এৰিব ওলাইছোঁ। আহক সকলোৱে আমি দুষ্প্ৰাপ্য কাছজনী আমি প্ৰকৃতিৰ বুকুত মেলি দিম। এই ভোগটো সেইফালে প্লাছ কমাই দিয়ে। ইয়াত আছে ভোগদৈ নদী, আপোনালোকে দেখিছে এই ভোগদৈ নদী আছে। আমি এই দুষ্প্ৰাপ্য কাছজনী আমি নদীৰ বুকুত এৰিব ওলাইছোঁ। পানীত এৰিব লাগিব, পানী এৰিব লাগিব। যাব পাৰিব নহয়, পানীত পানীৰ বুকুত ভালকৈ থাকিব। দুষ্প্ৰাপ্য কাছজনী আমি আজি সেই নদীৰ বুকুত এৰি দিলোঁ। আপোনালোকেও যদি তেনেকুৱা দুষ্প্ৰাপ্য বস্তু আপোনালোকে যদি ঘৰত কেতিয়াবা পায়, আপোনালোকে তেওঁলোকক অনিষ্ট হ'বলৈ নিদি আপোনালোকে প্ৰকৃতিৰ বুকুত এৰি দিব। নহ'লে সংৰক্ষণৰ যিটো সংৰক্ষণৰ সুবিধা আছে আপোনালোকে সংৰক্ষণৰ জেগাত সুবিধা কৰি দিব। ধন্যবাদ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।